আনো কথা এৰিলো কৃষ্ণ কথা তৈলো কত সাৰ শ্ৰৱণে দুৰ্গতি হৰে কৃষ্ণ কহি দৰে ধৰে সকলোৰে কৰয় চিন্তিৰো আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন তৈলোকক মোহন হয়ে যাৰ নাম স্মৃতৰে হৈমক দেখিলো মান এৰা মানসব দেৱতাক কোনো পাৰে চিন্তিবা বিকট সংকট ভয়ংকৰ ব্যাঘ্ৰ সিংহ হব জান সুমৰন্তে কাম্পে প্যান কটু মুণ্ড মালা দিয়ে গম বৰ এ ৰাম অল্পতে সন্তোষ নাই তেজ মাংস মোৰা খায় ভকতক থাকে চিত্ত চাই বিধি বুজি নেদে যদি অনেক বিঘিনি কৰি সপোনতো ভয় খায় জয় কৃষ্ণ জয় কৃষ্ণ। ওম নারায়ণ নমস্কৃতম নরস্বতম দেবী সরস্বতী ব্যাসম কৰ্মচাৰী সমস্ত ব্ৰজগুৰুকন্তি লক্ষ্মীশ্বৰ কাইলান্তিক সমস্ত সবাৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জনাইছোঁ। আৰু আজি মহাভাগৱতৰ ষষ্ঠ স্কন্ধৰ যি মহা আলোচনা চলি আছে পৰবন্ধে এই মহা উপদেশ আমাক প্ৰদান কৰিছে। যি বিদ্যাপুৰৰ গ্ৰাসৰ পৰা ইন্দ্ৰকে আদি দেৱতা সমস্তে তৰিবৰ কাৰণে কৃষ্ণৰ ঈশ্বৰৰ যি মহাত্ম কৰিলে আৰু তপ কৰাৰ পিছত স্বয়ং কৃষ্ণ প্ৰভুৱে তেওঁলোকক দয়া কৰিবৰ কাৰণে তেওঁৰ অপূৰ্ব শ্ৰীমূৰ্তি ধাৰণ কৰি তেওঁলোকক কৃপা কৰিছে। আৰু এই সমস্ত দেৱতাসকলে তেওঁলোকৰ শক্তি সাধ্য অনুসাৰী শিৱ চেতনাত প্ৰভু ভগৱন্তী যেনেকৈ আত্মজ্ঞান তত্ত্ব তেওঁলোকক দিছে, ঈশ্বৰ সম্বন্ধীয় যিমানখিনি জ্ঞান তত্ত্ব তেওঁলোকৰ হৃদয়ংগম হৈছে সেইখিনিক লৈ তেওঁলোকে মহাস্তুতি কৰিছে। আৰু এই মহাস্তুতিৰ জৰিয়তে আমিনো কি শিক্ষা ল'ব পাৰিম তাকে আজি মহাভাগৱতৰ জৰিয়তে এক সুন্দৰ পদে আমাৰ সমস্ত ভকত বৈষ্ণৱ এই সমক প্ৰদান কৰিছে। যে শুনিও নৰলোক মহান কথা এৰিও কৃষ্ণ কথা তৈলোকতে সাৰ
শ্ৰৱণে দুৰ্গতি হৰে কৃষ্ণক হৃদয়ে ধৰে সকলোৱে কৰে উদ্ধাৰ। এইজন প্ৰভু ভগৱতৰ নাম তৈলোকতে বোলে সাৰ, তিনি তৈলোকত কেৱল এটাই নাম, সেই হৈছে কৃষ্ণ। তিনি তৈলোক স্বয়ং প্ৰভু ভগৱন্তৰ সৃষ্ট, তিনি তৈলোক দেৱতা, অসুৰ আৰু মানৱ জাতি। এই সকলৰ বসবাসৰ উপৰিও কীট পতংগকে আদি কৰি চৰাচৰ অন্যান্য সমস্ত জীৱ এই তিনি তৈলোকত বাসস্থান কৰে। গতিকে এই তিনি তৈলোকক কেৱল প্ৰভু ভগৱন্তই সমস্তকে নিয়ন্ত্ৰণ কৰে আৰু তেওঁৰ ইচ্ছাতে এই সমস্তখিনি চলি আছে। সেইকাৰণে কৃষ্ণ কথা বা কৃষ্ণৰ তত্ত্ব তৈলোকতে সাৰ বুলি ভাগৱতে নিৰ্ণয় দিছে। যি কৃষ্ণ কথা শুনাৰ লগে লগেই শ্ৰৱণ মাত্ৰেই মনৰ পৰা সমস্ত দুৰ্গতি নাইকিয়া হৈ যায়। হৃদয়ত যিসকলে কৃষ্ণৰ ৰূপ চিন্তন কৰে, কৃষ্ণৰ ৰূপ ধাৰণ কৰে, সেইসকলে সমস্ত আপদৰ পৰা উদ্ধাৰ পায়। সেইকাৰণে আজি মহাভাগৱতৰ উপদেশত আমাক এই উপদেশ দিছে, চিন্তিও আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন। যে এই সংসাৰত সমস্ততে কৃষ্ণকে দেখা পায়। ভক্ত প্ৰহ্লাদে যেনেকৈ দেখিছিল কৃষ্ণৰ অবিহনে এইখন সংসাৰত আৰু কোনো নাই। স্বয়ং কংসইও দেখিছিল কেৱল কৃষ্ণকে। কৃষ্ণৰ বাহিৰে এইখন সংসাৰত একোৱেই নাই। মৃত্যু ভয়ে যেতিয়া তেওঁ গ্ৰাস কৰিলে, যিফালে চকু দিয়ে সেইফালে কেৱল কৃষ্ণ। তৰু তৃণ গছ লতিকাত চকু পৰিলেও তাতো তেওঁ ভাবে স্বপ্ন কৰিয়ে কৃষ্ণটো আহিৰ হৈ আছে নেকি। হয়তো খন্তেক পিছতে এই তৰু তৃণেও মোৰ ওচৰলৈকে মহাকাল হৈ আহিব নেকি, ইত্যাদি ইত্যাদি ভয় বা শংকা য'তেই নহওক তেওঁ সদায় ঈশ্বৰকে দেখা পায়। গতিকে এই তিনি তৈলোকত গতিকে ঈশ্বৰবিহীন কোনো শূন্য ঠাই নাই। সৰ্বব্যাপী অখণ্ড মণ্ডলত তেওঁৰে কেৱল প্ৰতাপ, অখণ্ড প্ৰতাপ তেওঁৰেই চলি আছে। গতিকে সেইকাৰণে সেইজনক আমি চিন্তা কৰিব যাওঁতে আমাৰ মন বুদ্ধি অতি শুদ্ধ কৰিব পাৰিলে আমি সদায় পৰমানন্দ লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে, চিন্তিও আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন। তৈলোক মোহন হৰি যাৰ নাম স্মৰি তৰি সম্যকত দেখিও পৰমা। তেওঁৰ এটা কটাক্ষ তিনি তৈলোকক মহিব পাৰে। তেওঁ যি বিচাৰে সেইমতে কৰ্ম কৰিবলৈ বাধ্য হ'ব পাৰে সমস্ত জীৱ জগত। কাৰণ অন্তৰাত্মাত কোন আছে? তেওঁৱেই আছে। তেওঁৱেই কাক কেনেকৈ চিত দিব লাগে, চেতনা দিব লাগে, জ্ঞান দিব লাগে, ধৈৰ্য দিব লাগে, বুদ্ধি দিব লাগে, সেইখিনি তেওঁৱেই দিয়ে। গতিকে সেইজনক সেইকাৰণে কোৱা হৈছে তৈলোক মোহন। ইতিমধ্যে আমাৰ সমস্ত দেহক তেওঁ মোহি আছে। সেইকাৰণে গৰ্ব অহংকাৰ আমাৰ যিয়েই নাথাকক কিয়, সেই অহংকাৰেও কাৰ পৰিচালনাত চলে? স্বয়ং কৃষ্ণৰ পৰিচালনাতে সেই অহংকাৰ চলি থাকে। পূৰ্বজন্মৰ সংস্কাৰ আমি লাভ কৰি আছোঁ। সেই সংস্কাৰ কৰোঁতে যদি আমি এইটো জন্মত নানান ধৰণৰ দুষ্কাৰ্যও যদি কৰিব লগা হৈ যাওঁ, সেই বুদ্ধিটো কোনে দিব? তেওঁৱেই দিব। তেওঁৰ বাহিৰে অন্যসকলে কোনো বুদ্ধি দিব নোৱাৰে। সেইকাৰণে আজি মহাভাগৱতৰ জৰিয়তে এই কথাটো কৈছে যে তৈলোক মোহনৰ বাহিৰে সংসাৰত একো নাই। গতিকে তাৰ প্ৰমাণ সমস্ত দেৱতা। আজি সেই দেৱতাসকলে যে কৃষ্ণক শৰণ লৈছে, এতিয়া সেই দেৱতাসকলক কোনোবা অবোধ মানৱে যদি সাৰথি কৰি কৃষ্ণক যদি পাহৰি যায়, তেওঁলোকৰ দুৰ্গতি কি হ'ব পাৰে? সেইকাৰণে কৈছে, আন হ'ব দেৱতাক কোনে পায় চিন্তিবাক বিকট সংকট ভয়ংকৰ। মহাসংকটত দেৱক আশ্ৰয় কৰিও আমি তাৰ পৰা উদ্ধাৰ নাপাওঁ। কাৰণ তেওঁলোকে দিব পৰা ক্ষমতা কেৱল ভোগ সৰ্বস্ব ব্যৱস্থাৰ মাজেৰেহে তেওঁলোকৰ নৰসকলক পূজা খাই, যজ্ঞৰ সম্পদ খাই, প্ৰসাদ খাই, আনন্দ মনেৰে তেওঁলোকে যি বৰ লাগে দিবৰ কাৰণে যাওঁতেও কেৱল ভোগ সৰ্বস্ব ব্যৱস্থাৰ মাজতে তেওঁলোকৰ বৰদানৰ পৰিসীমাটো ৰৈ থাকে।
কোনোবাই যদি কয় ইন্দ্ৰক পূজা কৰি বৰুণক পূজা কৰি বা অন্যান্য দেৱতাক পূজা কৰি কয় হে প্ৰভু তুমি মোক সংসাৰৰ পৰা মহামুক্তি প্ৰদান কৰা, সেই দেৱতাই ক'ব মই নোৱাৰিম। পৰমেশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ বিষ্ণুৰ বাহিৰে এই কৰ্মটো আমাৰ দ্বাৰা সম্ভৱ নহয়, ক'বলৈ বাধ্য হয়। গতিকে সেই সূত্ৰেই আজি সেই দেৱতাসকলেও যিহেতু ত্ৰাহি মধুসূদন কৰি সোঁৱৰিছে, যাৰ কৃপাত তেওঁলোকে চলি আছে, সেই দেৱতাক আশ্ৰয় কৰিলে আমাৰ দুৰ্গতিৰ সীমা সংখ্যা নোহোৱা হ'ব। এটা সময়ত দেৱতাসকলে এৰি দিব। কিয় এৰি দিব? তেওঁলোকে সদায় ভকতৰ কৰ্মটো শুদ্ধ হৈছেনে নাই তাৰ কাৰণে তেওঁলোকে চিত্ৰহে চাই থাকে। ভুল কৰিলে তেওঁলোকে তাৰ ওপৰত অসন্তুষ্ট হয় আৰু তাৰ বিষম ফল ভক্তই লাভ কৰিব লাগিব। এইকাৰণে সেই দেৱতাসকলৰ জৰিয়তে এইখন সংসাৰত তৰণৰ কোনো বিশেষ উপায় নাই। সেইকাৰণে কৈছে যে আনসম দেৱতাক কোনে পায় চিন্তি পাক বিকট সংকট ভয়ংকৰ ব্যাঘ্ৰ সিংহ হব জান কুমৰন্তে কাম্পে প্ৰাণ কটু মুণ্ড মালা দিগম্বৰ। তাৰমানে এইটো কৈছে কৃষ্ণৰ কথা চিন্তা কৰিলে ব্যাঘ্ৰ সিংহকে আদি কৰি এই আসুৰিক জীৱ জন্তুবিলাকে বোলে ভয়ত কম্পমান হৈ থাকে। কিয় কম্পমান হৈ থাকে? বনৰ ৰজা সিংহ হয়, তেওঁতো ভাবিব লাগিছিল যে সমস্ত জগতত মোৰেই ৰাজ চলিব, মোৰ বাহিৰে কোনেও একো কৰ্ম কৰিব নোৱাৰে। কিন্তু সেই বাঘ সিংহৰ জীৱনৰ অন্তিম দশাটো আটাইতকৈ বেছি কৰুণ। মনুষ্যৰ জীৱনৰ আটাইতকৈ কৰুণ অৱস্থা হয়তো আহি নপৰে। পুত্ৰ পৰিবাৰ সমস্তই হয়তো আল পইচা ধৰি জীৱনৰ শেষত তেওঁ কিবা নহয় কিবা প্ৰকাৰে সুখী কৰিবৰ কাৰণে বহুতে প্ৰযত্ন কৰে। কিন্তু এই ব্যাঘ্ৰ সিংহৰূপী জীৱ জন্তুবিলাকে ওৰেটো জীৱন, তেওঁলোকে আনক হত্যা কৰি আনৰ মাংস খাই তেজ শক্তি বঢ়াই তেওঁলোকে এটা সময়ত দপদপাই আছিল। কিন্তু যেতিয়া তেওঁলোকৰ তেজ শক্তি কমি যাব, যুদ্ধ কৰিবৰ পৰা শক্তি যেতিয়া কমি যাব, ইজনে সিজনক আক্ৰমণ কৰোঁতে ক্ষতবিক্ষত হ'ব আৰু সেই সময়ত তেওঁলোকৰ ওচৰত সান্ত্বনা দিব পৰাকৈ কোনো নাথাকে। গতিকে এসময়ত তেওঁ হিংসা কৰিলে, হিংসাৰে সমস্তকে জয় কৰিবলৈ যত্ন কৰিলে আৰু এই সময়ত তেওঁ দুৰ্দশাৰ সময়ত সকলোৱে তেওঁক কি কৰিব? সুযোগ ল'বলৈ যত্ন কৰিব। তেওঁৰ অংশৰ পৰা কাঢ়ি ধৰি তেওঁলোকৰ সন্তানেও প্ৰয়োজন সাপেক্ষে তেওঁলোকক বঞ্চিত কৰিব। গতিকে জীৱনৰ শেষ দুৰ্দশা একেবাৰে ভয়ংকৰ সেই ব্যাঘ্ৰ সিংহৰ দৰে অহংকাৰী জীৱবিলাকৰ। তদ্ৰূপ আমাৰ মনুষ্যকুলৰো যিসকল মহা অহংকাৰী তেওঁলোকৰ মৃত্যুটো অতি কৰুণ হয়, যিসকল মহাপাপী তেওঁলোকৰ মৃত্যুটো অতি কৰুণ হয়। কিন্তু যিসকলে কৃষ্ণক ধাৰণা কৰি আছে, কৃষ্ণক ভজনা কৰি আছে, কৃষ্ণক একমতি কৰি জ্ঞান কৰিছে, সেইজনৰ মৃত্যুটো যেনেকেই নহওক অলপ হ'লেও সুখকৰ হয়। তেওঁলোকৰ জীৱনৰ অন্তিমত হয়তো সাধু সন্তৰ দৰ্শন হ'ব, কৃষ্ণ নাম ল'ব পৰাকৈ তেওঁলোকৰ মন বুদ্ধিত কিবা এটা ধাৰণা আহিব। গতিকে সেইসকলে আনন্দ মনেৰে এইখন সংসাৰৰ পৰা গুচি যোৱাৰ সুযোগ থাকে। বহুতে নিজৰ মৃত্যুটো আগতে দেখে। পুত্ৰ পৰিবাৰ ঈশ্বৰজনক ক'ব যে মই আৰু বেছি দিন নাথাকিম, কম দিনৰ ভিতৰতে মই গুচি যাম। আগতীয়াকৈ কিয় কয়? আমিহে ভাবোঁ তেওঁ ধেমালি কৰিছে, এদিনটো যাবই, গতিকে সেইকাৰণে তেওঁ ধেমালি কৰিছে, ক'ত মৰিম বুলি মৰিব পাৰে। কিন্তু প্ৰমাণ পোৱা গৈছে যেনেকেই কৈছে তেনেকেই তেওঁৰ কথামতে তেওঁ সময়ত গুচি গৈছে। গতিকে যিসকলে সেই ভগৱন্তৰ নামত আশ্ৰয় কৰিব পাৰে সেইসকলে সংসাৰৰ ভয়ৰ পৰা মুক্ত হ'ব পাৰে। এই মহা উপদেশ আমাক সাৰ কৰিবৰ কাৰণে ভাগৱতে মহাজ্ঞান তত্ত্ব প্ৰদান কৰিছে। জয় কৃষ্ণ, জয় কৃষ্ণ। হিৰমিতে কি মহন্ত গণে কদাচিতো কৃষ্ণ বিনে অন্য তত নকৰে
কৃষ্ণক হৃদয়ে ধরে শ্রবণ কীর্তন করে মুকুটিকু তেজে অভিলাষ নুবুজিয়া মোহজনে তাকু নিন্দে রাতি দিনে আপুনিকে চিন্তি নিজ মাৰ কেদিনৰ ধন জন খাই খাতে সপোন যেন একে দিলে হৈ সাহাৰ এৰামেন জানি নিন্দাতে যা মাধৱ বন্ধুক ভজা কৃষ্ণ কথা শুনা যেন কৰিয়ে ইটো নৰতনু সাৰ ভাৰত ভূমিত আৰ পৱন্দে ন পাইবা খুজিলোৱে রাম কয় ভাইজা কয় পুত্র ধন জন পাইলা পুত্র আপুনি আসিলা কোন ঠাই কেনে হেন গর্ব কৰা মূৰ বুলি মৰা কৰি আছা কাহাক সহায় কি সুন্দৰভাৱে মহাভাগৱত মহাতত্ব আমাক মহা উপদেশৰ জৰিয়তে পঢ়াই দিছে যে কৃষ্ণক আমি সাৰ কৰোঁ। কৃষ্ণক কোনে সাৰ কৰে? আমাৰ মাজত যিসকল সাধু যিসকল মহন্ত সেইসকলে কৃষ্ণক সাৰ কৰে। মহন্ত শব্দৰ কি অৰ্থ বুজাইছে? যিজনে জীৱনত কাৰো অপকাৰৰ কথা চিন্তা কৰিব নোৱাৰে, যিজনে সকলোকে বন্ধু বুলি জ্ঞান কৰিব পাৰে, যাৰ মনত কোনো ধৰণৰ অসূয়া শক্তিবিলাকে প্ৰভাৱ পেলাব নোৱাৰে, সেইজনৰ অন্তৰ মহৎ। সেইকাৰণে তেওঁক কোৱা হয় মহন্ত। সেই মহন্তসকলে কোনোদিনে কৃষ্ণৰ অবিহনে আনত কেতিয়াও বিশ্বাস নকৰে, কাৰণ কৃষ্ণৰ মায়াত বন্দী হৈ আছে সমস্ত জগত, ব্ৰহ্মা আদি কৰি যত জীৱ সমস্তবিলাকে কৃষ্ণৰ মায়াতেই বন্দী হৈ আছে। তেতিয়াহ'লে কাক আমি বিশ্বাস কৰিম? মায়াত বন্দী হৈ থকাসকলে কোনো কাৰণতে সঁচাটোক মিছা, মিছাটোক সঁচা বুলি ভাবিয়েই ভ্ৰমত তেওঁলোকে মজি থাকিব লগা হৈ যায়। যি কয় সেইটো শুদ্ধ নহ'বও পাৰে, কিন্তু ঈশ্বৰক যদি আমি বিশ্বাস কৰোঁ, ঈশ্বৰে যিটো চেতনা দিব সেইটো কেতিয়াও মিছা নহ'ব। অৰ্থাৎ ঈশ্বৰে যিটো ক'ব সেইটো কেতিয়াও মিছা নহ'ব, সেইটো সদায় সত্যত পৰিণত হ'ব। সেইকাৰণে সত্য ভগৱন্তৰ অন্য এটা নাম সনাতন, চিৰদিন যাৰ হৰণ নহয়, যাৰ ভগন নহয়, চিৰদিন যাৰ অস্তিত্বটো যি আছে অটুট থাকে, সেই সনাতন পুৰুষ হৈছে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত। ব্ৰহ্মস্বৰূপৰ যিটো ৰূপ, সেই ভগৱন্ত হৈছে সনাতন। তেওঁক বিশ্বাস কৰাৰ বাহিৰে আমি নিজকো বিশ্বাস কৰিব পাৰোঁ, হয়নে নহয়? কওকচোন বাৰু। আনক বিশ্বাস কৰে নকৰে বেলেগ কথা,
আটাইতকৈ বেছি অবিশ্বাস কৰোঁ যদি আমি মায়াত থকা সকলে নিজকেই অবিশ্বাস কৰোঁ। কাৰণ আজি মই কাৰোবাক কিবা এটা কথা দিছোঁ, কিন্তু কাইলৈকে যদি মই কথাটো ৰাখিব নোৱাৰোঁ, নিজৰ ওচৰতে নিজে বিশ্বাসঘাতক হয়নে নহয়? কতবাৰ আমি তেনেকৈ কৰিব লগা হৈছোঁ। কৰিম বুলি ভবা কৰ্মটো আমি কৰিব নোৱাৰোঁ, বাটতে এৰি দিওঁ, নিজক নিজে ফাঁকি দিয়া গ্ৰহণ কৰোঁ। গতিকে আমি নিজকেই বিশ্বাস কৰিব নোৱাৰোঁ, আনক কি বিশ্বাস কৰিম? গতিকে আমি যদি বিশ্বাস কৰিব লাগে, এজনকে বিশ্বাস কৰিব লাগিব, সেইজনে প্ৰাণ কৃষ্ণ প্ৰভু ভগৱন্ত, যিজন আমাৰ দেহত আছে কাৰণেই আমি তেওঁৰ আপাহতে আমি জীয়াই আছোঁ। সেইকাৰণে তেওঁৰ নাম মাধৱ। মা মানে প্ৰকৃতি, ধৱ মানে ধাৰণ। যিজনে প্ৰকৃতি ধাৰণ কৰি আছে সেইজনেই হৈছে মাধৱ। কেনেকৈ ধাৰণ কৰি আছে? আমাৰ অহংকাৰী দেহটোৰে আমি ভাবিছোঁ যে জীৱাত্মা পৰমাত্মা আমাৰ দেহৰ ভিতৰত আছে, আমি যলৈকে যাওঁ জীৱাত্মা পৰমাত্মাক আমি লৈ ফুৰোঁ। কিন্তু বাস্তৱতে সেইটো সঁচা জানো? মই যাওঁ বুলি ক'লেও হয়তো সেই আত্মাটোৱে যদি নাযাওঁ বুলি কয়, তেওঁ যদি চিত চেতনা শক্তিখিনি যদি নাযাওঁ বুলি কৈ যদি সামৰি থৈ দিয়ে, জ্বৰে দেহা গোটেই ঘূৰি থাকিব। যাওঁ বুলি ক'লেও ভৰিখন ল'ব নোৱাৰোঁ, হাতখন মেলিব নোৱাৰোঁ, চকুটো মেলিব নোৱাৰোঁ, কাণেৰে একো নুশুনো, তেতিয়াহ'লে নিজৰ ইচ্ছামতে আমি কি কৰিব পাৰোঁ? গতিকে সেইজন আছে কাৰণেই আমি দৌৰি ফুৰিছোঁ। কিন্তু মুহূৰ্ততে সেইজন যদি ওলাই যায়, তেতিয়াহ'লে দৌৰি ফুৰা মহা বলৱন্ত দেহটো নিমিষতে নিথৰ হৈ পৰি যাব। তেতিয়াহ'লে কোনে কাক লৈ ফুৰিছে? যিজনে লৈ ফুৰিছে সেইজনে হৈছে মাধৱ। আমি মানুহ হ'ব নোৱাৰোঁ। আমাক তেওঁ ধৰি আছে, আমি প্ৰকৃতিৰে, তেওঁ কিন্তু পুৰুষত্ব মহাশক্তি পৰমাত্মা ৰূপে আমাক ধৰি আছে। গতিকে এইদৰে আজি ঈশ্বৰ তত্ত্ব সেই মহামহন্তসকলে বুজি পায় কাৰণে তেওঁলোকৰ কৃষ্ণৰ বাহিৰে, ঈশ্বৰৰ বাহিৰে অন্যত্বত কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। সেইকাৰণে আমাক এই উপদেশ দিছে যে কৃষ্ণকৈ হৃদয়ে ধৰে, চবলৰ কীৰ্তন কৰে, মুকুটি গল তেজে অভিলাষ। সেই মহন্তসকলে কেৱল কৃষ্ণক শৰণ লয়, শ্ৰৱণ কৰে, কীৰ্তন কৰে, তাতেই যিটো আনন্দ লাভ কৰে, সেই আনন্দ লাভ যে অনন্ত কাললৈকে পাই থাকিব, সেইটোহে বাসনাই। সংসাৰত থাকি মই কি হ'ব? সংসাৰত মোৰ কোনো কাম নাই, গতিকে মই সংসাৰৰ পৰা যাব লাগে, এইটো অনুভৱ তেওঁলোকে কৰিব নোৱাৰা হৈ যায়। ভাবে যে সংসাৰৰ পৰা গৈ মোৰ কি কৰিম, মই ক'ত হেৰাই যাম, মই নিজেই ক'ব নোৱাৰোঁ। তাতোকৈ যদি সংসাৰতে থাকি মই সুখী হৈ সেই কৃষ্ণৰ সেৱাতে যদি নিমজ্জিত হৈ থাকোঁ, তেতিয়াহ'লে ইয়াতকৈ আৰু কি লাগিব? সেইকাৰণে তেওঁলোকে মুক্তি বাঞ্ছা নকৰে। কিন্তু তাকে নকৰি আমি মোহসকলে কি কৰোঁ? যে নুবুজিয়া মোহজনে তাকো নিন্দে ৰাত্ৰি দিনে, আপুনিকে চিন্তে নিজ মাৰ। এই সত্যটোৰ কথা উপলব্ধি নকৰি আমি কেৱল অহংকাৰীভাৱে সেই কৃষ্ণকে দিনে নিশাই আমি কি কৰোঁ? নিন্দা কৰোঁ, তেওঁক আমি খংকৰ ক্ৰোধ কৰোঁ। যেতিয়া আমি বিষয়ৰ দুখত পতিত হৈ মৰণ কাতৰ যন্ত্ৰণা, নৰকৰ যন্ত্ৰণা যেতিয়া আমি পাওঁ, তেতিয়া আমি কৃষ্ণক আমি বিপৰীত দৃষ্টিৰে চাই তেওঁক আমি গালি দিওঁ। ইমান কষ্ট তুমি মোক কিয় দিছা? জগতৰ সমস্ত দুখ কষ্ট মোকেই তুমি দিব পাৰা নেকি? গতিকে এনেদৰে আমি সেই কৃষ্ণক আমি নিন্দা কৰোঁ, কৃষ্ণক আমি গালি পাৰোঁ। কিন্তু তাৰপিছত কি হ'ব? তাৰপিছত কেইদিনৰ ধনজন সাক্ষাতে সপোন যেন একে দিলে হুৱে চাৰ, অহংকাৰী দেহটো কৃষ্ণকো নামানে, গুৰু গোসাঁই নামানে। সেই মনটো, সেই দেহটো কেইদিনলৈকে থাকিব? দুদিনৰ পিছত যেতিয়া দেহত শক্তি নাইকিয়া হ'ব, মনটো লাহে লাহে সংকুচিত হ'বলৈ বাধ্য হ'ব। দপদপাই থকা মনটোৱে তেতিয়া কাকো একো এটা কথা ক'ব নোৱাৰা হৈ যাব। তেতিয়া আমি কাৰ সাৰ কৰিম? আমাৰ অহংকাৰ চাৰকাৰ হৈ যাব। একমাত্ৰ সাৰ সেইজনক যদি সেই সময়তো আমি যদি চিন্তা কৰিব পাৰোঁ, জ্ঞান কৰিব পাৰোঁ, তেতিয়াহ'লে সেই ৰূপতো আমি হয়তো প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিম। সেইকাৰণে কৈছে, হেন জানি নিন্দা তেজা মাধৱ বন্ধুক ভজা, কৃষ্ণ কথা শুনা যেন তেনে
শেষ সিদ্ধান্তটো আমাৰ এনেদৰে আহিছে। গতিকে কৃষ্ণ তত্ত্ব তুমি বুজা বা নুবুজা বেলেগ কথা, কিন্তু কৃষ্ণই যে আমাক ৰক্ষা কৰি আছে এই জ্ঞান ধাৰণাটো শুদ্ধ কৰিয়েই যেনি তেনি তুমি কৃষ্ণৰ নাম লোৱা মাত্ৰ তেওঁক বুজিবৰ কাৰণে শক্তি নাই, নালাগে বুজিবৰ কাৰণে, কিন্তু নাম ল'বৰ কাৰণে তুমি যত্ন কৰা, তাৰপিছতে গম পাই যাবা কৃষ্ণক তুমি বুজিবও পাৰিছা, কৃষ্ণক তুমি ভজিবও পাৰিবা, আৰু কৃষ্ণকে তুমি বুজিও তুমি আনন্দ পাব পাৰা। আৰু কৈছে যে এইটো নৰতম সাৰ ভাৰত ভূমিটোৱাৰ প্ৰবন্ধে নপাইলা খুজি লুৰি কৈৰৱ ভাইজা পুত্ৰ কৈৰৱ পুত্ৰ ধনজন পাইলা পুত্ৰ আপুনি আছিলা কোনো ঠাই। কি সুন্দৰভাৱে আমাক কৈছে। আমি যি বিষয় বাসনাক লৈ ভাৰ্যা পুত্ৰক লৈ গৰ্ব কৰিছোঁ, ধনক লৈ গৰ্ব কৰিছোঁ, এতিয়া ভাগৱতে প্ৰশ্ন কৰিছে তুমি ক'ৰ পৰা ভাৰ্যা পালা, তুমি ক'ৰ পৰা পুত্ৰ পালা, ধন পালা ক'ৰ পৰা? তাৰ উত্তৰটো কিন্তু আমাৰ হাতত নাই। আমি জন্মদিনাখনে লগত আমি ভাৰ্যাগৰাকী অনা নাছিলোঁ, জন্মদিনাখনেই আমি লগত আমাৰ স্বামীজনক লৈ অহা নাছিলোঁ, আৰু ভবাও নাছিলোঁ জীৱনৰ সেই আদিছোৱাত যে কোন মোৰ সহধৰ্মিনী হ'ব, কোন মোৰ প্ৰাণৰ প্ৰতি হ'ব, তাৰ কোনো জ্ঞান আমাৰ নাছিল। কিন্তু প্ৰভু ভগৱন্তে যেনেকেই নহওক সংগ সুখৰ পৰা কাকো বিৰত নকৰে। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে কাক কেনেকৈ সংযোগ কৰাব লাগে সেইমতে সংযোগটো দিয়ে। সংযোগৰ পিছত সেই সংযোগৰ জৰিয়তে তুমি কি পাবা কি নাপাবা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, তোমাৰ আত্মবুদ্ধিৰ চিত চেতনাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে অহংকাৰ কৰিবলৈ কোৱা নাই যে ভাৰ্যা পুত্ৰৰ কাৰণে আমি সৰ্বস্ব আমি অৰ্পণ কৰিম বুলি ভবাটো কোনো অৰ্থ নাই। আমি কৰ্ম কৰিছোঁ কেৱল ঈশ্বৰৰ কৰ্ম, আৰু সেইকাৰণে কৈছে এই নৰ তনু দেহা যেতিয়ালৈকে থাকে তেতিয়ালৈকে আমি ঈশ্বৰক ভজিব পাৰিম, আৰু ঈশ্বৰক ভজাৰ পিছত তাৰ প্ৰতিফল ইহকাল পৰকাল আমি লাভ কৰিব পাৰিম। কিন্তু অহংকাৰীভাৱে যদি আমি কৃষ্ণক অৱজ্ঞা কৰোঁ গোটেই নৰ তনু দেহা চাৰখাৰ হৈ যাব, কোনো কামত নাহিব। আৰু তাতে আমি ভাৰতবৰ্ষত যিসকলে জন্ম লাভ কৰিছোঁ, ভাৰতবৰ্ষক সেইকাৰণে আধ্যাত্মিক তত্ত্বত এক পুণ্য তীৰ্থ বুলি কৈছে। প্ৰভু ভগৱন্তে য'ত জন্মগ্ৰহণ কৰিছে, য'ত তেওঁ অৱতাৰ ধাৰণ কৰিছে, নিৰাকাৰ জনো তেওঁ আকাৰ লৈ য'ত লীলা কৰিছে, সেই স্থান নিশ্চয় পুণ্য ভূমি হ'বই লাগিব। ভগৱন্তৰ পৰশ থাকিব লাগিব। সমস্ত ধ্বংস হৈ যাব, কিন্তু ভগৱন্তে বিচৰণ কৰা সেই পুণ্যভূমি সহজতে ধ্বংস হৈ নাযায়। আপোনালোকে দেখিছে, আপোনালোকে শুনিছে, আপোনালোকে প্ৰমাণ পাইছে। দ্বাৰকা নগৰী শেষ হৈ গ'ল, সাগৰে ডুবাই পেলালে, কিন্তু ৰুক্মিণীৰ মন্দিৰটো অক্ষত হৈ ৰৈ আছে। ঠিক তেনেকৈ মহাপ্ৰলয়ৰ সমস্ত ধ্বংস হৈ গৈছে, ক'ৰবাত শিৱ মন্দিৰ জাগ্ৰত হৈ আছে, বিষ্ণু মন্দিৰ ক'ৰবাত জাগ্ৰত হৈ আছে, তাক কাল মায়াই একো কৰিব পৰা নাই। প্ৰত্যক্ষ প্ৰমাণ আমাৰ অসম ভূমিতেই উমানন্দ বুলি খ্যাত যিটো মহামূৰ্তি, যিটো মহাৰূপ, সেই শিলা আজিও কোনো প্ৰাকৃতিক দুৰ্যোগে নষ্ট কৰিব পৰা নাই, ডুবাইও পেলাব পৰা নাই। ডাঙৰ কথাটো সেই হৈছে, চিন্তা কৰি চাওকচোন। উমানন্দৰ সেই শিলাখণ্ড, সেই মূৰ্তিভাগ কেতিয়াবা বাৰিষা পানীত ডুব যোৱাৰ ফটোটো দেখিছেনে বাৰু? নাই দেখা। সিদিনাখন আমি চৰকাৰীভাৱে কাৰিকৰী ব্যৱস্থাৰ মাজেৰে লক্ষ্মীনাৰায়ণৰ মূৰ্তিটো ভৰলুমুখৰ ওচৰত লুইতৰ পাৰত বনাই দিয়া হৈছে, এটা সুউচ্চভাৱে, কিন্তু তাকো বানপানীয়ে ডুবাই পেলাইছে। কিন্তু জাগ্ৰত যিটো মূৰ্তি সৃষ্টিৰ আদিৰ পৰা পৰম্পৰাগতভাৱে ৰহস্য তত্ত্ব ধৰি ৰখা সেই উমানন্দৰ মূৰ্তিটোকো বিশাল বানপানীয়ে আজিলৈকে ডুবাই পেলাব পৰা নাই। এই কথাটোতো আমি মানিব লাগিব। তেতিয়াহ'লে ঈশ্বৰৰ সৃষ্টিত কিমান এক মহত্ব থাকিব পাৰে। গতিকে সেইকাৰণে
সমস্ত শেষ হ'লেও ঈশ্বৰ তত্ত্ব কেতিয়াও শেষ হ'ব নোৱাৰে। প্ৰলয় যে হয় কি কাৰণে? প্ৰলয় হয় নতুন এক সৃষ্টিৰ কাৰণে। এই প্ৰভু ভগৱানৰ নিত্য নৈমিত্তিক বিধি। আমি সেই প্ৰলয় ভয় কৰোঁ। ভগৱন্তে কয় নহয়, প্ৰলয় মানে নতুন সৃষ্টি, ইয়াৰ পিছত নতুন উৎকীৰ্ণ হ'ব। বানপানীয়ে ভূমিস্খলনে যিমানেই ধ্বংস নকৰক কিয়, তাৰপিছত আকৌ নতুন প্ৰতিষ্ঠা হ'বৰ কাৰণে বেছি দিন নালাগে। এই ভগৱন্তৰ স্বৰূপ। যেনেকৈ আমি পুৰণা ঘৰটো ভাঙি দিওঁতে নিজে অকণমানো দুখ নাপাওঁ, আমি কেৱল আনন্দ পাওঁ, কাৰণ ইয়াত এটা নতুন ডাঙৰ আগতকৈও ভাল এটা দৃষ্টিনন্দন এটা আৱাস কি হ'ব, ৰাজপ্ৰাসাদ হ'ব। সেইটো আনন্দতে আমাৰ প্ৰলয় ধ্বংস এইবিলাকত আমাৰ মন বিচলিত নহয়। ভগৱন্তৰ সেইটো দৃষ্টিৰেহে প্ৰলয় আনে, কিন্তু আমি সেইখিনি বুজি নোপোৱাসকলে আমি কি কৰোঁ? হাহাকাৰ কৰি উঠোঁ, কাৰণ আমি কৃষ্ণকে বুজিব নোৱাৰোঁ। কৃষ্ণকে সেই সময়ত আমি সাৰ কৰিব নোৱাৰোঁ। হে প্ৰভু, তোমাৰ অবিহনে আমাৰ কোনো গতি নাই, তুমি সকমস্তকে কৃপা কৰা। এই বুলি আমি অকণমানো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰোঁ। কেৱল নিজে কেনেকৈ ৰক্ষা কৰিম তাৰ কাৰণতে আমি সদায় কি কৰোঁ? নানা ধৰণৰ ইচ্ছাত বিশ্বাস কৰি থাকিব লগা হওঁ। সেইকাৰণে কৈছে যে কৈল ভাইজা কৈৰপুত্ৰ ধনজন পাইলা পুত্ৰ, আপুনি আছিলা কোনো ঠাই, মই বা ইয়াৰ আগত ক'ত আছিল? এইষাৰ কথাটোতো মই নিজেই নাজানো। পূৰ্বজন্মৰ কথাটো বাদেই দিলোঁ। এইটো জন্মতে আমি নিশ্চয় কৰিব নোৱাৰোঁ আজি ইয়াত আছোঁ, খন্তেক পিছতে মই বাৰু ক'ত থাকিম। নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰক সমৰ্পণ কৰি যদি আমি লক্ষ্য যদি স্থিৰ কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে ক'ব, হ'ব, তুমি যি চিন্তা কৰিছা, যলৈকে যাম বুলি ভাবিছা, তুমি তালৈকে যাবা, যেনেকৈ নহওক মই তোমাক লৈ যাম। গতিকে সেইকাৰণে সেইসকল সাধু সন্ত মহন্তৰ বাক্য কেতিয়াও লৰচৰ প্ৰভু ভগৱন্তে নকৰে। কাৰণ ভকতৰ বাক্য যদি লৰচৰ হয়, ক্ষতি হ'ব কিন্তু ঈশ্বৰৰে, হয়নে নহয় কওকচোন? ভকতে কাক বিশ্বাস কৰিব? ভকতে ঈশ্বৰক বিশ্বাস কৰে। গতিকে ঈশ্বৰক সাৰথি কৰিয়ে তেওঁ হয়তো সত্য বাক্য কৰিব লগা হৈ যায়, কিন্তু সেই সত্য বাক্য যদি অসত্য হয়, ভকতৰ মনো বিচলিত হৈ যাব। ভকত নাথাকিলে ভগৱন্তে কাৰ্যলীলা কৰিব। গতিকে ভকতে যি বাক্য কৰে ভগৱন্তে কেতিয়া তাক অনৰ্থ নকৰে। যেনেকেই নহওক প্ৰভু ভগৱতে তাৰ দায়িত্ব ল'বই, স্বীকাৰ কৰি ল'ব। হয়, প্ৰহ্লাদে কি কৰিছিল? হিৰণ্যকশিপুৰে বাৰে বাৰে কৈ আছিল, ক'ত আছে তোমাৰ ঈশ্বৰ, ক'ত আছে, ক'ত আছে, দেখুৱাই দিয়া। তেওঁ কৈছে সকলোতে আছে। সকলোতে আছে মানে ক'ত আছে? নিৰ্দিষ্টকৈ দেখুৱাই দিয়াচোন। সন্মুখত থকা স্তম্ভটোত আছেনে? তেওঁতোতো নাই বুলি ক'ব নোৱাৰা হৈ, হয় ইয়াতো আছে। আৰু স্বয়ং প্ৰভু ভগৱন্তে প্ৰহ্লাদৰ বাক্য সত্য কৰিবৰ কাৰণে সেই শুকান স্তম্ভটোতে তেওঁ ৰূপ ল'ব লগা হ'ল, হয়নে? ভকতৰ বাক্য কেতিয়াও প্ৰভু ভগৱতে অনৰ্থ নকৰে। মনৰ দুখত কোনোবা এজন ঋষি তপস্যীয়ে সাধু সন্ত মহন্তই কাৰোবাক অভিশাপ দি দিলে। অভিশাপ দিওঁতাজনৰ এটা ঘূৰ দণ্ড প্ৰাপ্য আছিল কাৰণে তেওঁ হঠাৎ সেই অভিশাপটো দি দিলে। ভগৱন্তে ক'লে, হ'ব দিয়া, তুমি যেতিয়া বাক্য দিলা, মই তাক যেনেকৈ নহওক সেই বাক্যটো ৰক্ষা কৰিম। গতিকে ভকতক লৈ খেলা কৰে ভগৱন্তে। গতিকে ভকতৰ লগ ভগৱন্তে কেতিয়াও এৰিব নোৱাৰে। কৃষ্ণ জয় কৃষ্ণ, জয় কৃষ্ণ। নিতে হৰে আৰু পাত চেতনা নাহি কে গাত পুরা যেন বাটুল সেনসা কেন মতে নিস্তারিবা যমপুর বঞ্চিবা নিচিন্তিলা তাহার এরাম হাতে পায়া কৃষ্ণ নিধি এরিতা কোন বিধে
লোকৰ পুতি শুনে ঘূৰকালে পাইলে আখি হা কৃষ্ণ বন্ধু বোলে কান্দি কান্দি মৰিবা পুৰে হে ৰামাগে জানি কৰা কাম স্মৰিও কৃষ্ণ নাম আন কথা এৰা পৰে মেঘত বিজুলি পায় আউৰ চঞ্চল কায় কেতিখনে যাইবা সবে ময়ে নমো নমো প্ৰাণ কৃষ্ণ সদায় ভক্তৰ ইষ্ট পাতে কক কৰাও পখাম কৃষ্ণ পদ ধৰি মনে শ্ৰীচন্দ্ৰ ভাৰতী ভনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আমাক বুজাইছে, ইয়াতকৈ আৰু সহজ সৰলভাৱে কোনেও বুজাব নোৱাৰে যে আমাৰ নিজে নিজে আমাৰ আয়ুস কি হৈ আছে, ত্ৰুটি হৈ আছে। এই কথাটোতো আমিওতো কোনেও নজনাকৈ থকা নাই। সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ মনটো ভাল লাগে সঁচা, কিন্তু যদি হিচাপ কৰা যায় আমাৰ পৰমায়ুৰ পৰা এটা দিন সূৰ্য উদয় হোৱাৰ লগে লগে নাইকিয়া হ'বৰ কাৰণে আৰম্ভ কৰে। সূৰ্য ডুবি যোৱাৰ লগে লগে এইটো আমাৰ জীৱনৰ পৰা এটা দিন মচ খাই যায়। চিন্তা কৰি চাওকচোন, সূৰ্য উদয়টো কিমান এক আশাব্যঞ্জক হ'ব পাৰে তাকো আমি চাব লাগিব, আৰু নিৰাশাব্যঞ্জক হ'ব পাৰে সেইটোকো আমি চাব লাগিব। যেতিয়া আমি সূৰ্যক প্ৰণাম কৰোঁতে যদি আমি শুদ্ধভাৱে নিজৰ আত্মাক যদি চিনিব পাৰোঁ, সেই আত্মাৰ লগত যদি সূৰ্যৰ শক্তিটোক লগত আমি যদি সম্বন্ধ ৰাখিব পাৰোঁ, আৰু যিকণ সময় আমাৰ দেহৰ পৰা আজি দিনটো গুচি যাব, এইকণ সময় সদব্যৱহাৰ কৰিবৰ কাৰণে যদি আমি যদি ইষ্ট হিচাপে সূৰ্যক প্ৰণাম কৰোঁ, সূৰ্যৰ জৰিয়তে প্ৰভু ভগৱন্তক যদি আমি স্তুতি কৰোঁ, তেতিয়াহ'লে সেই দিনটো নিশ্চয় মহামূল্যৱান দিন হিচাপে পৰিগণিত হ'ব। এইকাৰণে আমি সূৰ্য প্ৰণাম কৰিব লাগে। হে প্ৰভু, গোটেই দিনটোত যেন মই সাধু সন্তৰ দৰ্শন পাওঁ, গোটেই দিনটোত যেন শ্ৰৱণ কীৰ্তন কৰি মই আনন্দ আৰু সুখী হ'ব পাৰোঁ, মই কোনো কাৰণতে যেন বেয়া দৃশ্য চাব লগা যেন নহওঁ, বেয়া কথা কো বাক্য কো মন্ত্ৰণা যেন শুনিব লগা নহয়, তাৰ কাৰণে তুমি মোক কৃপা কৰা। এয়াহে আমাৰ প্ৰাৰ্থনা হ'ব লাগে, এয়াহে আমাৰ ত্ৰুটি হ'ব লাগে। আৰু সেইকণ যদি হয় তেতিয়াহ'লে জানিবা গোটেই দিনটো কৰ্ম কৰি জীৱনৰ শেষ সন্ধিয়া বেলাত যদি আমি ভাবোঁ মোৰ গোটেই দিনটো ভালেৰে গ'ল, গতিকে সন্ধিয়া সুখৰ সমান আটাইতকৈ সুখৰ বিষয় আৰু ক'তো থাকিব নোৱাৰে। কিন্তু সেই সন্ধিয়া বেলা যদি আমি যদি দুখ মনেৰে যদি গৃহত প্ৰৱেশ কৰিব লগা হয়, তেতিয়াহ'লে জানিব লাগিব মোক গোটেই দিনটো মিছাই গ'ল, ব্যৰ্থ হৈ গ'ল। তাৰ প্ৰভাৱ কিমান দিনলৈকে চলি থাকিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে এইকাৰণে সন্ধিয়া সুখটো প্ৰকৃত সুখ, সেই প্ৰকৃত সুখটো আমাৰ কৰ্মময় জীৱনৰ জৰিয়তে নিৰূপণ হয়। কিন্তু পুৱাৰ যিটো সময়, তাতো কৰ্ম দুখে কেতিয়াও সেই সময়টো নাপায়, কাৰণ কৰ্ম আৰম্ভ নহয়েই। গতিকে আৰম্ভতেই
আমি জীৱনৰ আৰম্ভতে কৰ্মটো যেন আমাৰ শুদ্ধ হয়, মন বুদ্ধি যদি শুদ্ধ হয়, ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে যদি প্ৰভু ভগৱন্তে আমাৰ চিত দিয়ে, চেতনা দিয়ে, তেতিয়াহ'লে সেই দিনটো কেতিয়াও আমাৰ কাৰণে দুৰ্দিন হ'ব নোৱাৰে। গতিকে সেইকাৰণে আমাক এই কথাটো আমাক আত্মসমালোচনা কৰি আত্মবিশ্লেষণ কৰি ক'বলৈ গৈছে, নিতে মই আৰু ক্ষয় কৰি গৈ আছোঁ, মোৰ কি লাভ হৈছে? যদিহে মই একো এটা কথা শিকিব পৰা নাই, একো এটা কথা আনক উপদেশ হিচাপে দিব পৰা নাই, তেতিয়াহ'লে মোৰ লাভ হ'ল কি? লোকচান হ'ল। কিহৰ লোকচান হ'ল? আজি দিনটোত যদি কাৰোবাক উচ্চালোচনা কৰিলোঁ, মোৰ মন বুদ্ধিৰ বিষয়ৰ মল আৰু বেছিকৈ লাগিব, পাপবোধৰ জন্ম হ'ল, তেতিয়া মোৰ কি লাভ হ'ল? আনে যদি মোক গালি শপনি পাৰে, তেতিয়া মই শান্তিৰে মই গোটেই জীৱনটো কটাব নোৱাৰা হৈ গ'লোঁ, তেতিয়া মোৰ কি লাভ হ'ল? গতিকে এইকাৰণে আমি সদায় ঈশ্বৰক সাৰথি কৰিয়ে ঈশ্বৰৰ জৰিয়তে আমি যিহেতু কৰ্ম কৰিব লাগিব, ঈশ্বৰৰ শক্তিখিনিৰেই যদি আমি কৰ্ম কৰিব লাগিব, তেতিয়াহ'লে সেই কৰ্ম ঈশ্বৰক চিন্তা কৰি কৰাত আমাৰ কোনো অসুবিধা থাকিব নালাগে। এতিয়া ভাগৱতে কৈছে, তুমি যি কাম নকৰা কিয়, হাতে কাম কৰা, তাৰ লগতে তুমি ঈশ্বৰৰ নাম, তেতিয়া সেই কৰ্মটো ঈশ্বৰৰ কৰ্ম হ'ব। কৰ্ম শেষ হোৱাৰ পিছত তুমি ক'ব নোৱাৰিবা যে এইখিনি কাম মই কৰিলোঁ। ঈশ্বৰে মোক শক্তি দিলে, ঈশ্বৰে মোক কৃপা কৰিলে, গতিকে কৰ্মটো আজি সাধন হ'ল, মনত এক অফুৰন্ত আনন্দ আহিব। গতিকে ঠিক তেনেদৰে আমি নিজকে বুজিব লাগিব, নিজকে নিজৰ সমস্ত সত্তা আমি পবিত্ৰ ৰূপে ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। কাৰণ ঘূৰ কালে আমাক সদায় আগুৰি আছে। কোন মুহূৰ্তত সুবিধা পাই আমাক চিত্ৰ চাই আমাক অৰ্থন্তৰ পেলাব, তাৰ কোনো গেৰাণ্টি নাই। গতিকে সেইকাৰণে আমি প্ৰাণৰ বন্ধু কৃষ্ণক আমি যেনেকেই নহওক, আমি তেওঁক লগত ৰাখিবলৈ আমি যত্ন কৰিব লাগিব। হয়তো আপোনালোকে ক'ব পাৰে, তেওঁতো লগত আছেই দেখোন, কিয় আমি ভাবিব লাগে তেওঁক লগত থাকি? প্ৰভু ভগৱন্তৰ লগত আছে যে তেওঁ লগত নাই, এই কথাটোৱে আমি জানিব লাগিব। মই আছোঁ মাটিৰ ওপৰত, ভূমিৰ ওপৰত, মই ভূমিত আছোঁ, কিন্তু ভূমি জানো মোৰ ওপৰত আছে জানো? নাই না। মই ভূমিৰ লগত আছোঁ, কিন্তু মোৰ লগত ভূমি নাই। মই নহ'লেও ভূমি চলিব, কিন্তু ভূমিকণ নহ'লে মই ক'ত চলিম? এটা ভূমিকম্প অহাৰ লগতে কিমান হাহাকাৰ হৈছে, কি কথা আছে? মই ভূমিকম্প মানে মাটিখিনিহে যাই যাব, মইতো থাকি যাম, ভয়টো কৰিব নালাগিছিল। যদি আমাৰ দৈবিক শক্তি থাকে, দেৱতাই যদি আমি স্বৰ্গীয় এক অনুভূতি যদি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কোনো শংকা নাই। প্ৰকৃতিত যিমান মহাপ্ৰলয় নহওক কিয়, মহাপ্ৰলয়ৰ একোটা হেতু আছে, সেইকাৰণে হৈছে। ঈশ্বৰৰ ইচ্ছাতহে মহাপ্ৰলয় হৈছে, তেতিয়াহ'লে মই ভয় কৰিবলগীয়া কি আছে? যদি সেইজন ঈশ্বৰক মই লগত ৰাখিব পাৰিছোঁ, কোন মহাপ্ৰলয় আমাক ধ্বংস কৰিব পাৰে? মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে? গতিকে এই মহাতত্ব আমি বিশ্লেষণ কৰি আমি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে, আগে জানি কৰা কাম স্মৰিও কৃষ্ণৰ নাম, আন কথা এৰা পৰি হৰি, মেঘত বিজুলী প্ৰায় আৱৰ চঞ্চল কায়, তেতিক্ষণে যাই নসবে মৰি। সজল মেঘৰ বিজুলীৰ চিকমিকনিৰ দৰে চঞ্চল ক্ষণস্থায়ী আমাৰ এই দেহ, কোন মুহূৰ্তত জিলিকি উঠিব, কোন মুহূৰ্তত নিৰ্বাপিত হ'ব, তাৰ কোনো গেৰাণ্টি নাই। গতিকে এই হেন ক্ষণস্থায়ী দেহটো যদি আমি অমূল্য ৰতন বুলি আমি গণ্য কৰাব পাৰোঁ, তেতিয়াহ'লে কৃষ্ণময় ভাৱনাৰ বাহিৰে সেইটো সম্ভৱ নহ'ব। হয়, কৃষ্ণই যিজনক জ্ঞান দিছে, বুদ্ধি দিছে, যিজনক মহাতত্ব দিছে, মহাভকত বুলি তেওঁক জগতত পৰিচয় দিছে, সেইজনেই কৃষ্ণ। সেইজনক সেৱা কৰিলে কৃষ্ণক সেৱা কৰা হয়। আৰু সেইজনে নিজে নাজানেই যে আচলতে মই কৃষ্ণৰ ৰূপ লৈ আছোঁ, কৃষ্ণহে জানে তুমি মোৰেই ৰূপ লৈ আছা। গতিকে সেইকাৰণে সেইজনক দেখিলেই যেতিয়া দৌৰি আহি তেওঁক সেৱা কৰে, শুশ্ৰূষা কৰে, অৰ্থটো জানিব লাগিব, কিয় শুশ্ৰূষা কৰে?
ঈশ্বৰকহে বিচাৰি বিচাৰি আমি সেৱা কৰিবৰ কাৰণে আমি হাবাতৰি খাওঁ কিন্তু এজন মনুষ্য লোকক দেখাৰ লগে লগে সেৱা কিয় কৰিম অৰ্থ কি মই নজনাকৈ তেওঁৰ এই ঐশ্বৰিক শক্তিটোৱে তেওঁৰ ওচৰলৈকে টানি লৈ গ'ল আৰু সেইকাৰণে তেওঁতো ক'ব পৰা নাই যে আজি মোক কিমানে মোক সেৱা কৰিব তেওঁতো ভাবি ঘৰৰ পৰা ওলোৱা নাই কিন্তু তেওঁ যিফালে নাযাওক কিয় ঈশ্বৰ যেতিয়া গৈ আছে ঈশ্বৰৰ লগত ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত ক'ৰ পৰা কেনেকৈ আহি সমবেত হয় কোনেও ক'ব নোৱাৰে গতিকে ঈশ্বৰেহে ঈশ্বৰক দেখে ভকতে ভকতক দেখে সেই ৰূপে ভকতৰ সংগ সুখ কিমান মধুকৰ হ'ব কিন্তু ৰাজনৈতিক মন্ত্ৰী এজন বিধায়ক এজন যিমানেই ক্ষমতাশালী নহওক কিয় ৰাজশাসনত যিমানে বহি নাথাকক কিয় ভক্তি সহকাৰে সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে কোনেও তেওঁ সেৱা নকৰে বাটেদি গৈ থকা মন্ত্ৰীটো নিলগৰ পৰা গৈ পেলাই যে কোনোবাই এটাই যদি সেৱা কৰে তেতিয়াহ'লে বাতৰি কাকতত বৰ বৰ সৰফৰে ওলাই যাব যে অমুকজন ভাল মানুহ কিন্তু তেওঁৰ অৱস্থাটো কি মন্ত্ৰীজনৰ ওচৰত গৈ ৰাজপথতে সেৱা কৰি নিজকে কিমান লোভ কৰিলে এইবিলাক সমালোচনা হ'ব কিন্তু এজন সাধু সন্ত মহন্তক বাটত দেখি দৌৰি গৈ কোনোবাই যদি সেৱা কৰে শুশ্ৰূষা কৰে তেওঁক যদি ভক্তি কৰে কোনেও তেওঁক কেতিয়াও ডাঙৰ ডাঙৰ সৰফৰে কেতিয়াও বাতৰি কাকতৰ শিৰোনামাত প্ৰকাশ নকৰে কিয় যে সেইখিনি তেওঁৰ প্ৰাপ্য সেইকাৰণে তেওঁ কৰিছে সেইখিনি তেওঁৰ ধৰ্ম তেওঁ ঈশ্বৰক চিনিছে গুৰুক চিনিছে মন পুতি তেওঁ শুদ্ধ হৈছে গতিকে ঈশ্বৰক দেৱ বুলি ভাবিছে মানে মনুষ্যক বা দেৱ বুলি ভাবিছে গতিকে সেই অনুসাৰে তেওঁ সেৱা কৰিছে ইয়াত কোনো ধৰণৰ সমালোচনা ঠাই নাই গতিকে তদ্ৰূপ ঠিক তেনেকৈ আমি নিজৰ জীৱনটো আমি সজাবৰ কাৰণে যত্ন কৰিব লাগিব আমি এই অমূল্য মনুষ্যতনো চঞ্চল প্ৰায় কৰি আমি কেতিয়াও ইয়াক যেন নষ্ট কৰিব লগা নহয় তাৰ কাৰণে আমি সদায় প্ৰাণৰ বন্ধু কৃষ্ণক সদায় স্মৰণ কৰিব লাগিব তপ কৰিব লাগিব জপ কৰিব লাগিব তেতিয়াহে সমস্ত পাপৰ পৰা আমি উপশম পাম এয়াই হৈছে মহাভাৰতৰ মহাতত্ব জয় কৃষ্ণ জয় কৃষ্ণ বিষ্ণু আদেশত 10 জন মানুহ